নমস্কাৰ পুৱাৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই উৎপল কুমাৰ দাস এতিয়া প্ৰধান বাতৰিসমূহ হ'ল প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি অহা বৃহস্পতিবাৰে মুঠ 20খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 91টা সমষ্টিত ভোট গ্ৰহণ লোকসভা নিৰ্বাচন উপলক্ষে জিলা প্ৰশাসনৰ উদ্যোগত বঙাইগাঁৱত বিশেষ মোবাইল এপ মুকলি নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবৰ বাবে প্ৰতিখন জিলাতে প্ৰস্তুতি পূৰ্ণগতিত আৰু ভাৰত আৰু মালয়েছিয়াৰ মাজত চলি থকা 5খনীয়া মহিলা হকি টুৰ্নামেণ্টৰ তৃতীয়খন খেল 4-4 গলত অমীমাংসিত এতিয়া বিতং বাতৰি প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি অন্ত পৰিব এই পৰ্যায়ত অহা বৃহস্পতিবাৰে মুঠ 20খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 91টা সমষ্টিত ভোট গ্ৰহণ কৰা হ'ব অসমতো প্ৰথম পৰ্যায়ত 5টা সমষ্টিত ভোট গ্ৰহণ কৰা হ'ব ইবিনে উচ্চতম ন্যায়ালয়ে লোকসভা নিৰ্বাচনত ব্যৱহাৰ হ'বলগীয়া ভোটিং মেচিনৰ সৈতে সংলগ্ন কৰিবলগীয়া ভিভিপেট যন্ত্ৰৰ সংখ্যা বৃদ্ধি কৰিবলৈ নিৰ্বাচন আয়োগক কালি নিৰ্দেশ দিয়ে সেই অনুসৰি এটা বিধানসভা সমষ্টিৰ 5টা ভোটগ্ৰহণ কেন্দ্ৰত এই যন্ত্ৰ স্থাপন কৰা হ'ব শিলচৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সুস্মিতা দেৱে কালি এখন নিৰ্বাচনী সভাত ভাষণ দি কয় যে কংগ্ৰেছ দল ক্ষমতালৈ আহিলে নগাঁও আৰু 5 গ্ৰামৰ কাগজ কল পুনৰ মুকলি কৰা হ'ব বিজেপি চৰকাৰৰ কাৰ্যকালত পেট্ৰল ডিজেল আৰু ৰন্ধন গেছৰ অভাৱনীয় দৰ বৃদ্ধি হোৱাৰ লগতে দেশত নিবনুৱাৰ সংখ্যাও বৃদ্ধি পাইছে বুলি তেওঁ কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰে কংগ্ৰেছ দলে নিবনুৱাৰ সমস্যা সমাধান কৰিব বুলি তেওঁ আশ্বাস দিয়ে আমরা ভালো করে জানি আর কাছাড়ের মানুষ বুঝে এছাড়া আমরা সবচেয়ে বেশি প্রচার করব যে বিজেপি সরকার আসার পরে ভারতবর্ষের ইতিহাসে সবচেয়ে বেশি বেরোয় 5 নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত আমিনখাটা ঘোৰামাৰা খেলপথাৰত কালি ইউপিপিএলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মৰ এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় সভাত দলটোৰ সংখ্যালঘু পৰিষদৰ সভাপতি ইউসুফ আলী এপছুৰ সভাপতি প্ৰমোদ বড়ো এআইইউডিএফৰ নেতা সামাদ আলী চৌধুৰী প্ৰমুখে কেইবাজনো নেতাই অংশগ্ৰহণ কৰে সভাত প্ৰাৰ্থী ব্ৰহ্মই নিৰ্বাচনত তেওঁৰ জয় নিশ্চিত বুলি দাবী কৰে যেটো এনডিবি সমস্যা আৰু বড় সমস্যা লগতে নিখিল বড়ো ছাত্ৰ সন্থাৰ লগ লাগি পেলাই ভাৰত চৰকাৰৰ ওচৰত দাবী জনাই আছে যে আছু স্থায়ী সমাধান হ'ব লাগে আৰু এই কাৰণে ময়ো বিচাৰো স্থায়ী সমাধান হওক এনেকৈ শান্তি স্থাপন কৰিব লাগিব বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰত কালি মঙলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ সমৰ্থনত বিজেপি যুৱ মৰ্চাই এটা চাইকেল সমদল উলিয়ায় এই সমদলৰ শুভাৰম্ভ কৰে মন্ত্ৰী ভৱেশ কলিতাই সমদলত ভাগ লৈ উত্তৰ কামৰূপ জিলা যুৱ মৰ্চাৰ সভাপতি মনোজ কলিতাসহ ভালে সংখ্যক কৰ্মীয়ে বিজেপি চৰকাৰৰ সমৰ্থনত স্লোগান দি ভোটাৰসকলক আকৰ্ষণ কৰিবলৈ প্ৰয়াস চলায় কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বাক্সা জিলাৰ গধুলি গাঁৱত বিপিএফ অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মৰ এখন নিৰ্বাচনী সভা কালি অনুষ্ঠিত হয় সভাত প্ৰাৰ্থী ব্ৰহ্মৰ লগতে বিটিচিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত আছিল আমি কংগ্ৰেছ দলৰ আছিলো আমি কিছুদিন আগতে কংগ্ৰেছ দলৰ পৰা ওলাই আহিব লগা হৈছে আমি উন্নতি কৰিব লাগিলে চলাই আহিবলৈ সক্ষম হৈছে আৰু যে এই কৃষক নিধি আঁচনিৰ যি ৬,০০০ টকা আছিলে অসম সংগ্ৰামী মঞ্চই অসমবাসীৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধানৰ প্ৰতিশ্ৰুতিৰে 2016 চনত ৰাজ্যৰ শাসনভাৰ লোৱা বিজেপিয়ে ৰাজ্যবাসীক প্ৰবঞ্চনা কৰা বুলি অভিযোগ কৰিছে কালি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত মঞ্চৰ সাধাৰণ সম্পাদক সমৰজ্যোতি বেজবৰুৱাই এই কথা প্ৰকাশ কৰি কয় যে এইবাৰো বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ সভাত বিভিন্ন প্ৰতিশ্ৰুতি দিছে দলটোৰ প্ৰতিশ্ৰুতিত ভুল নগৈ নিজস্ব বিচাৰ বিবেচনাৰে ভোটদান কৰিবলৈ তেওঁ ভোটাৰসকলক আহ্বান জনায় কি ধৰণৰ অসম বা উত্তৰ পূৰ্বাঞ্চল বিৰোধী নীতি বা সিদ্ধান্ত হ'ল যিবোৰে আচলতে হৈছে কিয় গোপীনাথ বৰদলৈৰ আন্তৰ্জাতিক পূৰ্বাঞ্চলৰ ক্ষেত্ৰত আমি বঞ্চনাৰ সন্মুখীন হ'লোঁ যিবোৰ প্ৰতিশ্ৰুতি আমাক দিয়া সমাগত লোকসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ভোটদানৰ অধিকাৰ লাভ কৰা যুৱ প্ৰজন্মক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে কল্প নামৰ এটা মোবাইল এপ মুকলি কৰে বঙাইগাঁও জিলাৰ এনআইচিৰ 3জনীয়া এটা গোটে উপায়ুক্ত খানৰ ধাৰণাটোক মোবাইল এপ ৰূপে বিকাশ কৰি যুৱ ভোটাৰসকলে নিজৰ মোবাইল ফোনত নিৰ্বাচন সম্পৰ্কীয় তথ্যসমূহ লাভ কৰাৰ সুবিধা কৰি দিছে কালি বঙাইগাঁৱৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এই নতুন এপটো উন্মোচন কৰা হয় মানে আপোনাৰ
আৰু সেই যদি ভৱিষ্যতে কিবা কাৰণত কোনোবাই সেই নিৰ্দেশনটো ইলেকশ্যন কমিশ্যনে বিচাৰিছে যে আমি ভোটাৰ পাৰ্চেণ্টেজটো বঢ়াব লাগে আমি ভাবিছোঁ যে আমাৰ নতুন জেনেৰেশ্যন যুৱবৰ্গক এট্ৰেক্ট কৰিবৰ কাৰণে এটা IT এপ্লিকেশ্যন হ'লে ভাল পাব নিৰ্বাচনত ভোটদান সন্দৰ্ভত সকলো স্তৰৰ লোকৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে নিৰ্বাচন আয়োগে কেতবোৰ অভিনৱ পন্থা গ্ৰহণ কৰিছে এই উদ্দেশ্যে উত্তৰ পূব সীমান্ত ৰেলৱেৰ সহযোগত আয়োগে এখন বিশেষ ৰেল আকৰ্ষণীয় ষ্টিকাৰৰ সহায়ত সজাই পৰাই সজাগতা সৃষ্টিত ব্যৱহাৰ কৰিছে কালি ৰঙিয়াত জিলা নিৰ্বাচনী বিষয়া তথা মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈয়ে সুসজ্জিত নামনিমুৱা দ্বাৰকা এক্সপ্ৰেছৰ যাত্ৰা মুকলি কৰে অহা 11 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে শিৱসাগৰ জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে শিৱসাগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰি উপায়ুক্ত ডক্টৰ এছ লক্ষ্মণনে কয় যে শিৱসাগৰ আমগুৰি আৰু থাওৰা বিধানসভা সমষ্টিত মুঠ 506টা ভোটগ্ৰহণ কেন্দ্ৰ আছে ইয়াৰ ভিতৰত 84টা কেন্দ্ৰ স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰা হৈছে এই কেন্দ্ৰসমূহত অতিৰিক্ত সশস্ত্ৰ নিৰাপত্তা বাহিনী জোৱান নিয়োগ কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে তেওঁ আৰু কয় যে নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্ৰায় 5000 বিষয়া কৰ্মচাৰী 1500 নিৰাপত্তা বাহিনীৰ জোৱান আৰু 500 বাহন ব্যৱহাৰ কৰা হ'ব নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত লখিমপুৰ জিলাৰ উপায়ুক্ত বি জীৱনে কয় যে লখিমপুৰ নাওবৈছা আৰু বিহপুৰীয়া বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা 53986 গৰাকী আৰু ইয়াৰ ভিতৰত নতুন ভোটাৰৰ সংখ্যা হৈছে 11005 গৰাকী অহা 11 এপ্ৰিলত মুঠ 655টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ইয়াৰে লখিমপুৰ আৰু বিহপুৰীয়াৰ এটাকৈ আৰু নাওবৈছাৰ 5টা ভোটগ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰা হৈছে অতি স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত অৰ্ধসামৰিক বাহিনীৰ জোৱান নিয়োজিত কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে কোঅৰ্ডিনেশ্যন কমিটি অন পাৰ্টিচিপেশ্যন ইন ডেমক্ৰেচিৰ উদ্যোগত কালি কটন বিশ্ববিদ্যালয়ৰ সুদমাৰ্চন হলত এখন নিৰ্বাচন কেন্দ্ৰিক সজাগতামূলক সভা অনুষ্ঠিত হয় কাশীনাথ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকা প্ৰমুখ্যে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰতিনিধি উপস্থিত আছিল সভাত অংশগ্ৰহণ কৰা বিভিন্ন স্তৰৰ লোকে আগন্তুক লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নিজৰ আশা আকাংক্ষা আৰু অনুভৱ ব্যক্ত কৰে ভাৰত আৰু মালয়েছিয়াৰ মাজত চলি থকা 5খনীয়া মহিলা হকী টুৰ্ণামেণ্টৰ কালি অনুষ্ঠিত তৃতীয়খন খেল 4-4 গলত অমীমাংসিত হয় খেলখনত ভাৰত তৃতীয় কোৱাৰ্টাৰ পৰ্যন্ত 2-4 গলৰ ব্যৱধানত পিছপৰি আছিল যদিও নৱনীত কৌৰৰ দুটা গলৰ সহায়ত দলটোৱে সমতা স্থাপন কৰিবলৈ সমৰ্থ হয় IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কালি মোহালিত অনুষ্ঠিত এখন খেলত কিংছ 11 পঞ্জাব দলে সানৰাইজাৰ্ছ হায়দৰাবাদ দলক 6 উইকেটত পৰাজিত কৰে খেলখনত প্ৰথমে বেট ধৰি হায়দৰাবাদৰ দলটোৱে নিৰ্ধাৰিত 20 অভাৰত ডেভিড ৱাৰ্নাৰৰ অপৰাজিত 70 ৰানৰ সহায়ত 4টা উইকেট হেৰুৱাই 150 ৰান সংগ্ৰহ কৰে প্ৰত্যুত্তৰত কিংছ 11 পঞ্জাব দলে 19 অভাৰ 5টা বলত 4টা উইকেট হেৰুৱাই 151 ৰান কৰি বিজয় সাব্যস্ত কৰে প্ৰতিযোগিতাৰ আজি চেন্নাইত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ দল কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব মঙলদৈ অসামৰিক চিকিৎসালয়ৰ প্ৰসূতি মাতৃ আৰু শিশু গৃহটিৰ প্ৰথম দুটা মহলাত বৰষুণৰ পানীয়ে কৃত্ৰিম বানৰ সৃষ্টি কৰাত চিকিৎসালয়খনৰ চিকিৎসক কৰ্মী আৰু ৰোগীসকল আহুকালত পৰিছে গৃহটিৰ প্ৰথম আৰু দ্বিতীয় মহলাৰ মজিয়া বৰষুণৰ পানীয়ে বুৰাই পেলাইছে ইতিমধ্যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ এজন অভিযন্তা চিকিৎসালয়খনত উপস্থিত হৈ পৰিস্থিতি অধ্যয়ন কৰা বুলি আমাৰ সংবাদদাতাই জনাইছে আগন্তুক ৰঙালী বিহুৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ হস্ততাঁত সঞ্চালকালয়ে গুৱাহাটীৰ আমবাৰীত অৱস্থিত বস্ত্ৰ ভৱন প্ৰাংগণত এখন গামোচা মেলা আৰম্ভ কৰিছে এই মেলা উদ্বোধন কৰে বিভাগটোৰ সঞ্চালিকা কবিতা ডেকাই অহা 13 এপ্ৰিল পৰ্যন্ত চলিবলগীয়া এই মেলাত বিভিন্ন ধৰণৰ হাতে বোৱা ফুলাম গামোচা মেখেলা চাদৰ আদি বিক্ৰীৰ বাবে পুৱা 10 বজাৰ পৰা নিশা 9 বজালৈ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে আজি পুৱাৰ বাতৰি ইমানেই নমস্কাৰ